নমস্কাৰ, মই অৰ্চনা বৰ্মন পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আপোনালোকে যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, লগতে মোৰ ফেচবুক পেজখন ফ'ল' কৰিব। আজি আমি কথা পাতিম মাঘ বিহুৰ মহা উপায়। এতিয়া মহা উপায় বুলি ক'লে এনেকুৱা কি ধৰণৰ ৰেমেডিজ কৰিব যদিকে আপোনালোকে মাঘ বিহুৰ পৰা আপোনালোকৰ লাইফটো বহুতখিনি স্মুথলি যাব পাৰে। লগতে আপোনালোকে এনেকুৱা ধৰণৰ ৰেমেডিজ কৰিলে আপোনালোকৰ নিজৰ ভিতৰৰ পৰা যিখিনি আপোনালোকৰ কনফ্লিক্টছ আছে বা ভিতৰৰ যিমানখিনি নেগেটিভিটি আছে গোটেইখিনি আঁতৰ হ'ব। আহকচোন শুনো আজি কি ধৰণৰ ৰেমেডিজ কৰিব। প্ৰথম কথাটো হ'লগৈ মাঘ মাহৰ বিহুৰ দিনাখন 14th January 2025 সেইদিনাখন কি কৰিব, ৰাতিপুৱাতে উঠিব। ৰাতিপুৱাতে যদি পাৰে 4:30-5টামান বজাৰ ভিতৰত উঠিব ৰাতিপুৱা। লগতে উঠাৰ পিছতে আপোনালোকে প্ৰথম কামটো কৰিব লাগিব, গাটো ধুব লাগিব। এতিয়া গা ধোৱাৰ টাইমত মনত ৰাখিব, যিখিনি পানী লৈছে বাকেটত সেইখিনি পানীত আপোনালোকে 1 চামুচ খোৱা তিল তেল, যদি তিল তেল আপোনালোকৰ এভেইলেবল নাই বা ক'লা তিল, অকণমান ক'লা তিল পানীত দিব। পানীত দিয়াৰ পিছত সেইখিনি পানীৰে আপোনালোকে গা ধুব। এনেকুৱা ধৰণৰ উপায় কৰিলে কি হয়, যিখিনি নেগেটিভিটি আছিলে বা যিখিনি আপোনালোকৰ শৰীৰৰ প্ৰব্লেম আছিলে হেল্থ ৱাইজ বা মেণ্টেল হেল্থ, ফিজিকেল হেল্থ, আপোনালোকৰ সেইখিনি প্ৰব্লেমৰ পৰা আঁতৰ হ'ব। ছেকেণ্ড ষ্টেপটো হ'লগৈ, গা ধোৱাৰ পিছতে ইমিডিয়েটলি আপোনালোকে সূৰ্য প্ৰণাম কৰিব। এতিয়া সূৰ্য প্ৰণাম কৰাৰ লগে লগে কি হ'ব, আপোনালোকৰ গোটেই চাক্ৰাছবোৰ এক্টিভেট হ'ব। এতিয়া এটা ঘটিত পানী ল'ব, লগতে কি কৰিব, 7টা শুকান জলকীয়া, মনত ৰাখিব 7টা শুকান জলকীয়া ল'ব আৰু পানীত দি দিব। তাতে অকণমান সেন্দুৰ দিব আৰু পাৰে যদি ৰঙা ফুল এটা দিব, যদি এভেইলেবল আছে। যদি নাই তেতিয়াহ'লে গুড় অকণমান দিব পাৰে। আৰু সেইখিনি গোটেই কলহটোত পানীখিনি লৈ ওম হ্ৰীম সূৰ্যায় নমঃ বুলি কৈ পেলাই ওপৰৰ পৰা আপোনালোকে পানীখিনি ঢালি যাব পাৰে। তাৰপিছত কি কৰিব, 108 বাৰ ওম হ্ৰীম সূৰ্যায় নমঃ বুলি জাপ কৰিব আৰু প্ৰাৰ্থনা কৰিব যাতে কি আপোনালোকে এনাৰ্জি পায়, আপোনালোকৰ প্ৰত্যেকটা চাক্ৰা বেলেঞ্চ হয়, লগতে আপোনালোকে যাতে ডিচিজন খুব ভাল ল'ব পাৰে বা শৰীৰৰ যিমানখিনি বেমাৰ হৈছে যাতে আঁতৰ হৈ যায়, তেনেকৈ প্ৰাৰ্থনা কৰিব। এইটো হ'ল ছেকেণ্ড ষ্টেপ। থাৰ্ড ষ্টেপটোলৈকে আহিম। থাৰ্ড ষ্টেপত কি কৰিব, সেইদিনাখন 7বিধ বস্তু আপোনালোকে দান কৰিব লাগিব। এতিয়া কি 7বিধ বস্তু, প্ৰথমে হ'লগৈ সেইদিনাখন আপোনালোকে কাবুলী বুট, লগতে দেশী বুট, থাৰ্ডত আহিলে আপোনালোকৰ এয়া অ'টছ, চিৰা, 5th নম্বৰত হ'লগৈ আপোনালোকে মটৰ দান কৰিব পাৰে, 6 নম্বৰত হ'লগৈ লুবিয়া বুলি কয়, লুবিয়া দান কৰিব পাৰে, 7 নম্বৰত আপোনালোকে ক'লা তিল বা যিকোনো বস্তু যেনেকৈ আপোনাৰ ক'লা তিল হ'ব পাৰে বা আৰু যদি খোৱা বস্তু কিবা যদি আপোনালোকে এভেইলেবল যদি ঘৰত আছে সেইখিনি দিব পাৰে। এতিয়া 7বিধ বস্তু হ'ব লাগিব। এতিয়া 7বিধ বস্তু যেতিয়া মই কৈছোঁ সৰু সৰু টোপোলা কৰিব পাৰে। এমাউণ্ট কোৱান্টিটিখিনি আপোনালোকে নিজৰ পকেটে যিমান এলাউ কৰে সিমানখিনি দিব। যদি যিসকলে পাৰিছে 1 কেজি দিবৰ কাৰণে 1 কেজি লুবিয়া, 1 কেজি কাবুলী বুট, 1 কেজি চানা দাল বা যেনেকুৱা বুটৰ দাইলো দিব পাৰে ইয়াতে। আৰু কোনোবা যিসকলে পাৰা নাই তেতিয়াহ'লে টেনশ্যন নল'ব, যিখিনি পাৰিছে সেইখিনিয়ে দিয়ক। 7বিধ টোপোলা বনাব, এটা ডাঙৰ পেকেটত সোমাই ল'ব, তাতে এটা মাননি দিব, 11 টকা বা 21 টকা বা 51 rupees যিমানখিনি পাৰে। মাননি দিয়াৰ পিছত আপুনি কি কৰিব, সেই টোপোলাটো কাৰোবাক দান কৰি দিব। এনেকুৱা মানুহক দান কৰিব যোনে বনাই খায় সেইখিনি বস্তু। এনেকুৱা ধৰণৰ এভেইলেবল ৰাস্তাটো পাবই আপোনালোকে, বা ঠেলাৱালা বা ৰিক্সাৱালা যাকে পায়, যাৰ মনেৰে আপুনি ভাবিছে ইজন মানুহক দিলে আপোনালোকৰ ভাল হ'ব, তেনেকুৱা ধৰণৰ এজন মানুহক দিব। আৰু যেতিয়া দিব মনত ৰাখিব চেণ্ডেলযোৰ খুলি ল'ব, খুলি লৈ পেলাই আপোনালোকে হাতত দানটো দিব আৰু মনে মনে কৈ যাব, প্ৰাৰ্থনা কৰি যাব কি আপোনালোকৰ যাতে যিখিনি দুখ বাধা আছিলে গোটেইখিনি যাতে আঁতৰ হৈ যায়। এইটো হ'ল 3 নম্বৰ নিয়ম। 4 নম্বৰ নিয়মলৈকে আহিছোঁ। 4 নম্বৰ নিয়মটো আপোনালোকে এইটো কৰিব, সেইদিনাখন যিমান পাৰে সাউথ ৱেষ্ট ডাইৰেকশ্যনটো মনত ৰাখিব, সাউথ ৱেষ্ট ডাইৰেকশ্যনত এগছি চাকি জ্বলাব তিল তেলৰ, বা তিল তেল যদি নাই তেতিয়াহ'লে আপোনালোকে সৰিয়হৰ তেলৰ চাকি জ্বলাব এগছি। আৰু সেই গছি চাকি জ্বলোৱাৰ পিছত আপোনালোকে নিজৰ পূৰ্বপুৰুষৰ কথা ভাবিব, ককা আইতা যিসকল ঢুকাইছে বা দেউতা মা যাৰ যেনেকৈ যোনে ঢুকাইছে তেওঁলোকৰ আশীৰ্বাদ ল'ব, তেওঁলোকৰ কথা ভাবিব, তেওঁলোকৰ ভাল কথাটো ভাবিব যাতে তেওঁলোকৰ আত্মাখিনি খুব সৎ পথত পাইছে বা আত্মা তেওঁলোকৰ খুব আনন্দৰে আছে, তেনেকৈ আপোনালোকে প্ৰাৰ্থনা কৰিব। লাষ্ট 5th উপায়টো
সেইদিনাখন পাৰিলে কি কৰিব, ৰাতিৰ ভাগত 10টা 11টামান বজাত কৰিব পাৰে। 7টা লং ল'ব, 7টা জালুক ল'ব, গোটা জালুক, আৰু অকণমান ক'লা সৰিয়হ ল'ব, হাতত ল'ব, আৰু ঘৰৰ বাহিৰত কৰ্পূৰ এটা জ্বলাই পেলাই 7বাৰ আপোনালোকে এণ্টি ক্লকৱাইজ মূৰৰ ওপৰেদি ঘূৰাই আপোনালোকে সেই জুইত দি দিব। কি হ'ব তাৰ ফলত আপোনালোকৰ আগলৈকে আহিবলগীয়া যিমানখিনি প্ৰব্লেমছ আহি আছে সেইখিনি এতিয়াতে বন্ধ হৈ যাব বা গুচি যাব। লগতে আপোনালোকে বহুতখিনি ভাল ভাল কথা ভাবিবৰ কাৰণে বহুতখিনি আপোনালোকে অপৰচুনিটিৰ ৰাস্তা বিচাৰিব পাব। আশা কৰোঁ এই 5টা টিপছ আপোনালোকৰ জীৱনত সাংঘাতিক ৰেজাল্ট দিব, সাংঘাতিক উন্নতি দিব, সাংঘাতিক আপোনালোকে কিবা কিবি ভাবিব পৰা অপৰচুনিটিজ দিব। আৰু কিবা কাৰণত যদি কিবা কথা আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে মোক আপোনালোকে পাৰ্চনেলি মেছেজ কৰিব পাৰে। মোৰ স্ক্ৰীণত নম্বৰটো দিয়া আছে, মেছেজ কৰিব, তাতে মই ভালকৈ বুজাই দিম। ধন্যবাদ।